যি বাকৰিকুছিত আপোনালোকে জানে যোৱাকালি যি ধৰণে এই মানুহখিনিক উচ্ছেদ কৰা হ'ল আচলতে চৰকাৰখনে যে কি ধৰণে অমানৱীয় অত্যাচাৰী সংখ্যালঘুসকলৰ ওপৰত চলাইছে এইটো আচলতে ইয়াত আহি মানুহ নাচালে আচলতে অনুভৱ কৰিব নোৱাৰি। চৰকাৰে আচলতে এই উচ্ছেদবিলাক আচলতে আক্ৰমণমূলকভাৱে চৰকাৰে আচলতে নিজৰ বিফলতা ঢাকিবৰ কাৰণে বা কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে তুষ্টিকৰণ কৰিবৰ কাৰণে এই ধৰণে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে। গতিকে এই ধৰণৰ উচ্ছেদ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তীব্ৰ নিন্দা কৰিছোঁ যে মানুহে মানুহৰ প্ৰতি এই ধৰণৰ অত্যাচাৰ কৰিব নাপায়। আচলতে কিয় মুখ্যমন্ত্ৰী এই ধৰণৰ আক্ৰমণ কৰি পেলাই সংখ্যালঘুসকলক যি ধৰণে আজি চাওক ৰাতি তেওঁলোকে শোৱাৰ অৱস্থা নাই, ৰাতি দিনত তেওঁলোকক উচ্ছেদ কৰিছে, ৰাতি ল'ৰা ছোৱালীলৈ তেওঁলোকে এটা ঠাইত থিয় হৈ আছিলে, সেই ঠাইৰ পৰা তেওঁলোকক ৰাতিয়ে তেওঁলোকে আহিব দিয়ে, তেতিয়া তেওঁলোকে আহিব নোৱাৰিলে, আকৌ ৰাতিপুৱা 3:40 তেওঁলোকক টানি টানি তাৰ পৰা খেদি পঠোৱা হৈছে। এবাৰ উচ্ছেদ কৰি দিলে, ক'ৰবাত তেওঁলোক ল'ৰা ছোৱালীলৈ থিয় হৈ আছিলে ৰাস্তাৰ কাষত, তাৰ পৰা ৰাতি 3:40 বজাত তেওঁলোকক পুলিচ লগাই পেলাই তাৰ পৰা আঁতৰাই দিয়া হ'ল। গতিকে এনেকুৱা ধৰণৰ জঘন্য আৰু যি নিৰ্মম অত্যাচাৰ কৰি আছে ইয়াৰ জবাব কিন্তু অসম চৰকাৰখনে পাব নিশ্চিতভাৱে। আৰু মই ভাবোঁ যে মানুহৰ লগত আচলতে কোনো ৰাজনৈতিক নেতা কোনো ৰাজনৈতিক দলে আচলতে এনেকুৱা আচলতে চৰিত্ৰ নেদেখুৱায় যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখুৱাই আছে। গতিকে ইয়াৰ কিন্তু জবাব নিশ্চিতভাৱে তেওঁলোকে পাব, কাৰণ মানুহৰ চকুৰ পানী যি ধৰণে পেলাই আছে আজি, মানুহক যি ধৰণে বেঘৰ কৰিছে ইয়াৰ জবাব কিন্তু নিশ্চিতভাৱে নেদেখাজনে তেওঁলোকক দিব আৰু এইটো তেওঁলোকে মানে পাবই। কাৰণ আমি স্পষ্টভাৱে কৈছোঁ যে এই 93 ঘৰ নলবাৰীৰ যি বাসিন্দা আছিলে তেওঁলোকে গৰাখহনীয়া পীড়িত 2006 চনতে তেওঁলোকক চাৰ্টিফিকেট দিয়া হৈছে যে তেওঁলোকে গৰাখহনীয়া পীড়িত, তেওঁলোকে ভূমিহীন লোক। আমি বাৰে বাৰে চৰকাৰক কৈছোঁ যে আলোচনাৰ জৰিয়তে আহক, আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান কৰক। এই 93 ঘৰ মানুহ ভূমিহীন মানুহ 2006 চনতে কোৱা হৈছিল। তাৰপিছত তেওঁলোকক তন্নকে 2014লৈকে তেওঁলোকৰ 64ৰ ভোটাৰ লিষ্ট আছে নে নাই, NRC আছে নে নাই, 71ৰ ভোটাৰ লিষ্ট আছে নাই, সকলো চোৱা হ'ল। তাৰপিছত তেওঁলোকক ভূমি আমন্ত্ৰণ দিবৰ কাৰণে তেতিয়াৰ প্ৰয়াত মন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নিজৰ চক্ৰ বিষয়ে এই কথাখিনি উল্লেখ কৰিলে। সেই মানুহখিনিক কিহৰ স্বাৰ্থত আজিলৈকে তেওঁলোকক ভূমি আমন্ত্ৰণ দিয়া নহ'ল? আৰু যিহেতু চৰকাৰে বাৰে বাৰে কৈ আছে যে এইখিনি মানুহ ভূমিহীন মানুহ, গৰাখহনীয়া পীড়িত মানুহ, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে যিখিনি মানুহ ভূমি নাই তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি? মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি যে মানুহক ৰাস্তাত পেলাই দি থোৱা হৈছে, মানুহে আজি ৰাখাই আছে, আজি তেওঁলোকে তিৰপল এটাও নাই, তেওঁলোকে গছৰ তলত প্ৰখৰ ৰ'দত আজি গছৰ তলত তেওঁলোকে সেনেকে শুই আছে। এইটোৱে মুখ্যমন্ত্ৰীৰ নীতি আদৰ্শ নেকি? এইটো চৰকাৰৰ এটা নীতি হ'ব পাৰে নেকি? গণতান্ত্ৰিক দেশখনত এনেকুৱা ধৰণৰ অত্যাচাৰ মানুহে কৰে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে আপুনি সংখ্যালঘুসকলক এনেকুৱা নিৰ্মম অত্যাচাৰ কৰি পাইছে কি? আপুনি পাইছে কি? আপুনি মুখ্যমন্ত্ৰী চকীখনত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে আজি এনেকুৱা ধৰণে যি অত্যাচাৰ কৰি আছে এইটোৰ জবাব কিন্তু চৰকাৰখনে পাব এদিনাখন। গতিকে নাপায় মানুহক এনেকুৱা। মই মুখ্যমন্ত্ৰীক হাত জোৰ কৰি কৈছোঁ, ৰাতি 12 বজাত কৈছোঁ যে নাপায় মানুহৰ লগত এনেকুৱা অন্যায় কৰিবৰ কাৰণে, মানুহৰ লগত এনেকুৱা অত্যাচাৰ কৰিবলৈ নাপায় চৰকাৰখনে যি ধৰণে অত্যাচাৰ কৰি আছে। এইসকলতো বিদেশী নহয়, ভাৰতীয় নাগৰিক। চৰকাৰে এওঁলোকক গৃহহীন বুলি কৈছে, এওঁলোকে ভূমিহীন বুলি কৈছে, চৰকাৰে এওঁলোকক গৰাখহনীয়া পীড়িত বুলি কৈছে, এওঁলোকক ভূমি আবণ্টন দিব লাগে বুলি 2006 চনৰ পৰা চৰকাৰে নলবাৰী জিলা প্ৰশাসনে কথাবিলাক উল্লেখ কৰি আছে। তাৰপিছতো আজি 452 বিঘা মাটিৰ কথা কৈ মাত্ৰ 50 বিঘা মাটিত এইখিনি মানুহ বসবাস কৰি আছিলে। 50 বিঘা নালাগে, এই 93 ঘৰ মানুহক যিখিনি মাটি লাগে সেইখিনি মাটি দি পেলাই বাকীখিনি তেওঁলোকে লৈ লওক, তাত কোনো আপত্তি কোনেও নকৰিলেহেঁতেন, চবে সহযোগিতা কৰিলেহেঁতেন। কিন্তু আজি মাত্ৰ সেই অলপখিনি মাটি তেওঁলোকে যিখিনি মানুহত ঘৰ বাৰী বনাই আছে সেইখিনি তেওঁলোকে উচ্ছেদ কৰি গোটেই 450 বিঘা মানুহক উচ্ছেদ কৰা হ'ল। ইয়াত 450 বিঘা অসমৰ ৰাইজে এইটো জানি থোৱা ভাল। অসমৰ ৰাইজক মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে ইয়াত 450 বিঘাৰ মাটি কোনো উচ্ছেদ হোৱা নাই। ইয়াত জলাশয় আছে, ইয়াত বিভিন্ন পতিত মাটি আছে, ইয়াত বিভিন্ন খালী মাটি আছে। ইয়াত মাত্ৰ কেইবিঘামান মাটিতহে এই 93 ঘৰ মানুহ বহি আছিল, যিসকলক ভূমি আবণ্টন দিয়াৰ কাৰণে বাৰে বাৰে নলবাৰী জিলা প্ৰশাসনক কোৱা হৈছিলে আৰু তেওঁ নলবাৰী জিলা প্ৰশাসনে দিম বুলিও আশ্বাস প্ৰদান কৰিছিলে। গতিকে সেই কেইবিঘামান মাটিত উচ্ছেদ কৰি 450 বিঘাৰ যিটো বাবা লোৱাৰ, অসমত যিটো বাবা লোৱাৰ যিটো প্ৰক্ৰিয়া নলবাৰী জিলা প্ৰশাসন বা অসম চৰকাৰে কৰি আছে, এইটো সঁচাকৈ গৰিহণাৰযোগ্য নিন্দনীয়। গতিকে স্পষ্টকৈ কৈছোঁ যে নলবাৰী জিলাত কোনো 452 বিঘাত উচ্ছেদ হোৱা নাই। ইয়াত কেইবিঘামান মাটিত এই গৰাখহনীয়া পীড়িত লোক আছিল আৰু এইসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে কৰিছে। গতিকে আমি স্পষ্টকৈ ইয়াৰ বিৰুদ্ধে, এই অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰিমেই, আমি আমাৰ আন্দোলন চলাই যাম। আৰু এটা কথা ঠিক স্পষ্ট যে এই মানুহখিনিক ন্যায় নিদিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে কাম কৰি যাব। গতিকে অসম চৰকাৰক স্পষ্টকৈ কৈছোঁ যে আপুনি যিমানেই বলডুজাৰ নচলাই, যিমানেই মানুহৰ বেঘৰ কৰিব, সিমানেই আপোনালোকৰ অভিশাপ লাগিব। কাৰণ আপোনালোকে শান্তিত শুই আছে আৰু এইখিনি মানুহক আপোনালোকে বেঘৰ কৰিছে। এইখিনি মানুহৰ ল'ৰা ছোৱালীক আজি আপোনালোকে মুকলি আকাশৰ তলত থৈছে, প্ৰখৰ ৰ'দৰ মাজত থৈছে। ইয়াৰ জবাব নিশ্চিতভাৱে নেদেখাজনেও আপোনালোকক